গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 4 জুলাই 2025 আহাৰ মাহৰ 19 তাৰিখ, দিন শুক্ৰবাৰ। শুক্লপক্ষৰ নৱমী আৰু দশমী তিথি। নক্ষত্ৰ যদি চোৱা হয় চিত্ৰ আৰু আপোনাৰ স্বাতি নক্ষত্ৰ। যুগ যদি চোৱা হয় শিৱ যুগ আৰু সিদ্ধ যুগ। চন্দ্ৰ ৰাশি আজি তুলা ৰাশিত থাকিব, সূৰ্য ৰাশি মিথুন ৰাশি। প্ৰিয় দৰ্শক, শুভ যুগ যদি চোৱা হয় শিৱ যুগ আৰু ৰবি যুগৰ বাবে গোটেই দিনটো শুভ কামৰ বাবে উৎকৃষ্ট হ'ব। সূৰ্য উদয়ৰ সময় যদি চোৱা হয় পুৱা 4:39 আৰু সূৰ্যাস্ত সন্ধিয়া 6:15। ৰাহু কালৰ সময় যদি চোৱা হয় পুৱা 10 বজাৰ পৰা 10:46 পৰা আৰম্ভ কৰি 12:27 থাকিব আৰু এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক আজিৰ 12টা ৰাশিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰথমতে যদি চোৱা হয় মেষ ৰাশি। মেষ ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ আৰ্থিক দৃষ্টিকোণৰ পৰা আজি এক শুভ দিন। কেৰিয়াৰত অগ্ৰগতি হ'ব, যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। নতুন মানুহৰ লগত যোগাযোগ বাঢ়িব, পুৰণি বন্ধু এজনৰ পৰা লাভ পাব, ব্যৱসায়ত ভাল সময়। আৰু ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে যদি চোৱা হয় আজিৰ দিনটোৰ ৰাশিৰ ফলাফল, শুক্ৰ ৰাশিৰ পৰিৱৰ্তনে প্ৰেম জীৱনত মধুৰতা কঢ়িয়াই আনিব, চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক আৰু ঘৰৰ খৰচ বাঢ়িব পাৰে, কিন্তু মানসিক শান্তি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব, সামাজিক সন্মান বাঢ়িব, পুৰণি কাজিয়াবোৰ সমাধান কৰিব পাৰিব। ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। ভ্ৰমণৰ সম্ভাৱনা আছে, টকা আহিব, ল'ৰা ছোৱালীৰ পৰা ভাল খবৰ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। দিনটো ভাল হ'ব, চন্দ্ৰ আপোনাৰ নিজৰ ৰাশিত আছে, যাৰ ফলত মানসিক ভাৰসাম্য আৰু আকৰ্ষণ বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। সৰু সৰু বিবাদৰ পৰা আঁতৰি থাকক, লুকাই থকা শত্ৰু সক্ৰিয় হ'ব পাৰে, স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকা টকা পোৱাৰ লক্ষণ দেখা গৈছে, বন্ধু বান্ধৱীৰ পৰা সহায় পাব, প্ৰেমত সফলতা পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। কামত দায়িত্ব বাঢ়িব, এলাহ পৰিহাৰ কৰক, বিবাহিত জীৱন স্বাভাৱিক হৈ পৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। বিদেশৰ লগত জড়িত কাম সফলতা, ভাল খবৰ পাব পাৰে, আয়ৰ নতুন উৎসৰ সৃষ্টি কৰিব পাৰি। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। স্বাস্থ্যৰ উন্নতি হ'ব, বিনিয়োগৰ পৰা লাভ পাব পাৰে, আত্মবিশ্বাসেৰে সিদ্ধান্ত লওক। প্ৰিয় দৰ্শক, আজিৰ প্ৰতিকাৰ যদি চোৱা হয় শিৱলিংগক পানী আগবঢ়াই 108 বাৰ ওম নমঃ শিৱায় জপ কৰক। লক্ষ্মীৰ প্ৰাপ্তিৰ বাবে হালধীয়া কাপোৰ পিন্ধিব। কোনবোৰ ৰাশিৰ বিশেষ উপকাৰ হ'ব? মেষ, মিথুন, তুলা, ধনু আৰু কুম্ভ ৰাশি। আজি এই 5 ৰাশিৰ বাবে অতি শুভ দিন। শিৱযোগ আৰু শুক্ৰৰ গোচৰত আপোনাৰ বাবে উপকাৰী হ'ব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।